তাৰমানে অশোক সিংগালক জুবিন দাই মাটি ল'বলৈ দিব অশোক সিংগালক জুবিন দাই মাটি ল'বলৈ দিব মানে এতিয়া তেওঁলোক কলৈকে আহিছে চব জুবিন সকলৰ কথাটো কত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ পৰা অশোক সিংগালক টাৰ্গেট কৰক ইট ইজ এ পিওৰলি পলিটিকেল গেম সিদ্ধাৰ্থৰ গোটেইখিনি তদন্ত হ'ব লাগে স্যাৰ পলিটিকেল হয় নে নহয় মুখ্যমন্ত্ৰীক সমৰ্থন কৰি সিদ্ধাৰ্থৰ দুখ নাই শ্যাম গানৰ দুখ নাই অশোক সিংগালৰ দুখ তাৰমানে ইউ আৰ প্লেয়িং পলিটিক্স আজি অসমৰ মানুহে অশোক সিংগালক মাটি বিচাৰিছো মাটি বেলেগ কৰি আনক না প্ৰস্তাৱ এটা অধ্যক্ষ মহোদয় মই কতো মাটি দিয়া নাই বেলেগ কৰি প্ৰস্তাৱ আনক জুবিনৰ লগত লিংক নকৰিব ৰিলেভেন্ট নহয় আজি অধ্যক্ষ মহোদয় ৰিলেভেন্ট নহয় জুবিনৰ স্মৃতিৰ কাৰণে যেতিয়া মই মাটি দুখৰ দিছিলো কি কৈছিল এখন শ্মশান এখন অমুক তাত মুখ্যমন্ত্ৰীয়ে কিয় মাটি দিব কোনে সমালোচনা কৰিছিল তেতিয়া আজি তেওঁলোকৰ সমাধি ক্ষেত্ৰখন মৰমৰ হৈ পৰিল যিদিনাখন মই মাটি দিছিলো কৈছিল না নাই যে এখন জুবিন শ্মশানত কিয় মাটি দিলে আজি জুবিন গাৰ্গৰ কাৰণে মই গৌৰৱ নকৰো একো নকওঁ সময়ে ইতিহাসে ইয়াক হিচাপ কৰিব যে জুবিন গাৰ্গৰ কাৰণে অসম চৰকাৰ আৰু বিজেপিয়ে কি কৰিছে অধ্যক্ষ মহোদয় জুবিনৰ হত্যাকাণ্ডৰ দুটা দিশ আছে আমি মাৰ্ডাৰ কেছৰ ওপৰত চাৰ্জশ্বিট দিম কিন্তু এই তদন্ত চলি থাকিব কাৰণ ইয়াৰ লগত আৰু এটা দিশ জড়িত আছে নেগলিজেন্স জুবিনৰ হত্যাৰ আগতেও জুবিনক নেগলিজেন্স আৰু ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট কৰা হৈছিল যেহেতু তদন্ত হৈছে তদন্তৰ পৰিসৰ আৰু বাঢ়িব এছআইটিয়ে প্ৰথম চাৰ্জশ্বিট দিব ঘটনাটোৰ ওপৰত মাৰ্ডাৰৰ ওপৰত বাট আফটাৰ দ্যাট ইজ ডান আমি আৰু এটা তদন্ত কৰিবলৈ নিৰ্দেশ দিছো কাৰণ বহুত কথা তেওঁৰ উপলব্ধ হৈছে দ্য ষ্টৰী বিগিন ফ্ৰম বিফৰ কোভিড দ্য ষ্টৰী বিগিন আজি লাষ্ট 8 বছৰৰ পৰা এটা ডাঙৰ ষ্টৰী চলি আছে তাৰ প্ৰমাণ আমাৰ লগত আছে সেইকাৰণে মই এছআইটি কৈছো যে 8 তাৰিখে আপোনালোকে মাৰ্ডাৰ কেছৰ চাৰ্জশ্বিট দিয়ক তাৰ পিছত এক্সপান্ড দ্য ইনকুৱাৰী যাতে আমাৰ জুবিনক জীৱিত কালত এজন মানুহেও যদি অন্যায় কৰিছিল সেই মানুহজনক হাৰি যাব নোৱাৰে আমি ইমান দূৰলৈ যাম বুলি আমি সিদ্ধান্ত লৈছো মই ভাবো সময়ৰ কখতি খিলে আমাক প্ৰমাণ কৰিব যে অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব আমাৰ মৰমৰ আদৰৰ জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবৰ কাৰণে এইখন চৰকাৰে লোৱা প্ৰচেষ্টা